নাই নিজে বনাই থাক খাই ভিডিঅ' কৰিব লাগিব মানুহক জনাব লাগিব না তোমাৰ তুমি অৰিজিনেলকৈ কেনেকুৱা হয় মানুহবান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মই হিমাদ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো অকণমান বেলেগ ধৰণৰ হ'ব, গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। একদম নভবা নিচিন্তা ভিডিঅ' হয়, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ব'লক এতিয়া ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ, মানে কাজিয়াৰ পৰা। হোৱা নাই নেকি? হা উঠিছা নে নাই? দে উঠা, গৰম পানীখিনি দিয়াই নাই। মই চোতাল সাৰি আহিলোঁ, বাচন ধুই আহিলোঁ। এই গৰম পানীখিনি দিব লাগে নে নালাগে? হা এই চাহ ক'ত মোৰ? নাই নিজে বনাই থাক খাই চাহ ক'ত হা? নাই অ' চাহ দেখিছ, দুটালৈ বনাইছে, দুটালৈ বাকিছে, মোৰ কাৰণে চাহ নাই। মুনু তাইক মুনু চাহ খাইছা তুমি? অ' ৰ'বা, তুমি তাইকো চাহ দিলা, তুমি নিজেও খাইছা, মোৰ কাৰণে ক'ত চাহ? নিজে হাততে বনাই খাব পাৰি নহয়। হয় নেকি? মোৰ হাজবেণ্ডৰ আচল ৰূপ সেই এনেকুৱা। এতিয়া আকৌ মই নিজে চাহ বনাবলগীয়া হ'ল, মোৰ নিজৰ কাৰণে অকলে মই নিজে চাহ বনাই লৈছোঁ। এনেকুৱা মানুহ থাকেনে আৰু ক'ৰবাত? কি ধৰণৰ মানুহ, তাৰমানে নিজৰ কাৰণে চাহ বাকিছে, মোৰ কাৰণে বাকা নাই, মোৰ কাৰণে দিয়া নাই। আৰু পানীও থোৱা নাই আজি, আৰু গৰম পানীখিনি দিয়া নাই। গৰম পানীখিনি দিয়া নাই, মই একো কোৱা নাই, কিন্তু চাহকণো বাকা নাই অ'। চাহকণো নিজে খাইছে, মোৰ কাৰণে বকা নাই। এতিয়া মই পথাৰত আছোঁ, মানে কাপোৰ মেলিবলৈ আহিছোঁ। কাপোৰখিনি মেলি লওঁ, কাপোৰ চাপোৰ ধুলোঁ, ধুই মেলি এতিয়া মেলি দিওঁ কাপোৰখিনি। আৰু তেতিয়া আপোনালোকক গমেই পালে, মানে হাজবেণ্ডৰ অকণমান খং উঠি আছে, গতিকে ৰাতিপুৱা মানে খং উঠিলে মই দেখুৱালোঁ আপোনালোকক। মানে খং উঠিলে তেনেকুৱা ধৰণৰ কৰি থাকে, মানে সেই আৰু ৰাতিপুৱা তেওঁৱে মানে চাহখিনি বনালে মানে মোৰ দেৰি হয়, আৰু দেৰি হ'লে সেনেকৈ মানে গা চা নোধোৱাৰ আগত তেওঁৱে বনায়। তাৰপিছত বনাই পেলাই সেনেকৈ দিয়ে আৰু তিনিটাই আমি খাওঁ। তাৰপিছত আজি মানে অলপমান খং উঠি আছেতো, গতিকে আজি মানে মোৰ কাৰণে চাহটো বকা নাই। আৰু ছোৱালী আৰু মানে হাজবেণ্ডৰ কাৰণে অকল বাকিছে চাহটো। তাৰপিছত সেয়া মই দেখুৱালে আপোনালোকক যে কেনেকুৱা কৰিছে মোৰ লগত আজি। চাহ বকা নাই, আৰু মানে গৰম পানী খাওঁ মই এগিলাচ ৰাতিপুৱা শুই উঠি, আৰু পানীগিলাচো বকা নাই, পানীগিলাচো দিয়া নাই আজি মোক। তাৰপিছত শেষত মই নিজে মানে চাহখিনি বনাই খালোঁ। আৰু মোৰ মানে ফেচটো দেখি আছেনে নাই আপোনালোকে, মই ধৰিব পৰা নাই। সাংঘাতিক ৰ'দ দি আছে পথাৰৰ মাজত, গতিকে এনেকৈ এফালে বেলিটো এফালে আছে, আৰু মই মানুহজনী এফালে ঘূৰি লৈছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু তাৰমানে অকণমান আজি বেলেগ ধৰণৰ হ'ব ভিডিঅ'টো, মানে মোক তেনেকুৱা কৰি আছিলে ন ৰাতিপুৱা। এতিয়া সেইকাৰণে মানে মই মজাটো দি থাকিম, মজাটো দিম মানে এতিয়া ভাবিছোঁ, আৰু ক'ম আৰু কিবা কানি। আৰু এতিয়া মই কাপোৰখিনি মেলি লওঁ পটপট। সেয়া কাপোৰ আনিছোঁ, এয়া বাল্টিঙত। এতিয়া কাপোৰখিনি মেলি লওঁ, আৰু এতিয়া হাজবেণ্ড আহিব, মানে এইফালে খৰি চৰি কাটিব আহিব কিজানি, গৰম পানী দিবৰ কাৰণে কিজানি। চাই থাকিব আপোনালোকে ভিডিঅ'টো। মই কাপোৰ মেলি আছোঁ, মেলি পেলাই সেই হাজবেণ্ড আহি আছে। এতিয়া মই মানে কি ক'ম আপোনালোকে শুনি থাকিব, চাই থাকিব। এইটো আহি আছে। এতিয়াহে কাপোৰ মেলিছ? তুমি মেলিছা নেকি? তে তুমি মেলা, মোৰ যদি দেৰি হৈছে। তুমি মেলাহি, মোক যে কৈছা। কিয় নিজে বনাই খাব নোৱাৰা নেকি? নিজে বনাই খোৱা। কিয় ৰাতিপুৱা মোক চাহ দিয়া নাছিলা নহয়, এতিয়া নিজে বনাই খোৱাগে। কি ভিডিঅ' কিয় কৰি আছা? ভিডিঅ' কৰিব লাগিব, মানুহক জনাব লাগিব না তোমাৰ তুমি অৰিজিনেলকৈ কেনেকুৱা হয়, মানুহটো দেখাব লাগিব না, হয়নে নহয়? মোৰ হাজবেণ্ড কেনেকুৱা হয়, অৰিজিনেলকৈ কেনেকুৱা ব্যৱহাৰবিলাক এতিয়া গম পাব লাগিব না মানুহে। সেইটো কাৰণে ভিডিঅ' কৰি আছোঁ। কি বন্ধ কৰা? কিয় বন্ধ কৰিব লাগে? হা মই ৰাতিপুৱা কিয় চাহ নিদিলা মোক? হা ৰাতিপুৱা চাহ কিয় নিদিলা? হা সেইটো কোৱাচোন মোক।
ৰাতিপুৱা চাহ বাকিছে আৰু বাকি পেলাই মোক দিয়া নাই নিজৰ কাৰণে বাকিছে আৰু হেৰি কৰিছে তাৰমানে মেইন কথাটো হৈছে ৰাতি মোক যেতিয়া ভাত তাত খাই পেলাই মানে মই হেৰি কৰিছোঁ কৰি পেলাই মানে মোবাইলটো চাবলৈ লৈছোঁ আৰু শোৱা টাইমত শুবলৈ গৈছোঁ শোৱা টাইমত মানে মোবাইলটো মই চাবলৈ যাওঁতে মোবাইলটো মোৰ পৰা মানে কাঢ়ি লৈছে বোলে কৈছে যে মোবাইল চাব নালাগে শুই থাকা এতিয়া মোবাইল চাব নালাগে এনেকৈ কৈছে দিনটোতো মোবাইল চাই থাকা দিনটোনো কি কাম কৰা সেনেকৈ কয় এতিয়া দিনটো কি কাম কৰোঁ মই এতিয়া নিজে গম পাব মই ভিডিঅ' কৰি আছোঁ এতিয়া নিজে গম পাব নহয় মই কি কাম কৰোঁ কাপোৰ সদায় লেতেৰা কাপোৰ পিন্ধে তেওঁ লেতেৰা কাপোৰ পিন্ধিবলৈ দিওঁ হয়নে নহয় লেতেৰা কাপোৰ পিন্ধা মই কাপোৰ নুধোঁ তাৰপিছত এইটো কি বুলি কয় ঘৰৰ ৰাতিপুৱা শুই উঠি বাহি চোতাল নাসাৰোঁ হয়নে নহয় তাৰপিছত বাচন ধুৱে তেওঁ বাহি চোতাল তাৰপিছত গা ধোৱা কাপোৰ ধোৱা ছোৱালীক গা ধুৱাই দিয়া স্কুললৈ ৰেডি কৰি লৈ যোৱা কি হ'ব এই এতিয়া হাঁহিব নালাগে ভিডিঅ' কৰাৰ কাৰণে কিয় হাঁহিব লাগে এতিয়া এটা সঁচা কথা মই কাম নকৰোঁ এতিয়া নিজে বনাবা যোৱা ৰুটি নিজে বনাই খাবা মই আৰু বনাব কি বলা সদায় তোমাৰ বেছি সেইটোৱে কথা মই কাম নকৰোঁ দিনটো মোবাইল চাই থাকোঁ মই দিনটো মোবাইল চাই থাকোঁ এই বাকী কামবিলাক কোনে কৰে কাপোৰ ধোৱা কিবা কৰা এইবিলাক কোনে কৰে মই এনেও নাথাকোঁ না মই কৈছোঁৱেই দেখোন মই মাঘৰ বিহুত মই ঘৰত যাম পইচা দিবা মোক পইচা দিবা মই যাম যাবা নহয় মই তোমাক এইটো তুমি ভাবিছা নেকি তোমাক মই যে সুধিছোঁ মই যাম নে নাযাম বুলি সোধা নাই এইটো কথা মই ডাইৰেক্ট কৈছোঁ তোমাক মই কথাটো শুনাইছোঁ তোমাক মই যে মই যাম বিহুত নাথাকোঁ পিঠা কোনে বনাই খুৱায় নিজে যেতিয়া খাব পাবা নে নোপোৱা তেতিয়া গম পাবা পিঠা কোনে খুৱায় কি যাবা যামেই আকৌ মই যাবা নহয় যামেই মই যামেই খালি তুমি মোক ভাড়াটো দিবা যোৱা ভাড়াটো দিবা অহা ভাড়া নালাগে মই নাথাকোঁ সঁচাকৈ কৈছোঁ মই যাম কি ব'লা জল্দি মই সেইটো কথা নহয় তুমি ৰাতিপুৱা চাহ বনাইছা চাহ বনাই পেলাই মোক দিয়া নাই নিজে খাইছা নিজে খাই পেলাই কি হয় লাগিলে ভালকৈ লাগিব লাগে কাজিয়া কি এনেকৈ লাগে নেকি এনেকৈ কাজিয়া লাগে কোনোবাই ভালকৈ লাগিব লাগে হয়নে নহয় কি আহা এতিয়া ভিডিঅ' কৰাৰ কাৰণে ভাল হয় এতিয়া ভিডিঅ' কৰাৰ কাৰণে ভাল হৈ দেখাইছে এয়া নাটক নেকি এতিয়া ভিডিঅ' কৰাৰ কাৰণে ভাল হৈ দেখাইছা নে কি খৰি নাই যোৱা খৰি কাটা গৰম পানী দিব লাগে ঠাণ্ডা পানী গা ধুব নোৱাৰি ৰাতিপুৱা খৰি কাটা যোৱা সেয়া মোৰ কাপোৰ কানি মেলা হৈ গ'ল আৰু এতিয়া ঘৰত যাওঁ তো ভিডিঅ'টো চাই থাকিব কি হয় কি নহয় আৰম্ভ কৰিছোঁ ভিডিঅ'টো কেনেকুৱা কি হয় তো ভিডিঅ'টো চাই থাকিব শেষলৈকে এতিয়া যাওঁ ঘৰত যাওঁ এতিয়া কিবা বনাওঁগৈ খাবলৈ আৰু মহাৰাজাৰ ভোক লাগিছে বোলে তেওঁৰ বোলে ভোক লাগিছে তো কিবা বনাব দিছে মোক এতিয়া কিবা বনাওঁ ৰুটি বনাওঁ আৰু আপোনালোকক লগ পাই আছোঁ সেয়াই আৰু আমাৰ মানে এনেকৈ ঘৰত থাকিলে এনেকুৱাই হয় মানে এইটো কাজিয়া বুলি ক'বনে না চুপতি বুলিয়ে ক'ব সেই এনেকুৱাই মানে এনেকৈ লাগি থাকোঁ আমি তো গতিকে সেয়াই আৰু আপোনালোককো দেখুৱালোঁ আজি আমাৰ অলপমান লাইফৰ কিছুমান পাৰ্ট সৰু গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাই থাকিব শেষলৈকে ধৰা ধুনীয়াকৈ বনাই মেলি দিছোঁ মোকতো চাহ দিয়াই নাই ৰাতিপুৱা খাবলৈ নিদিলাই এতিয়া মই বনাই দিয়া ৰুটি খোৱা লাজ লগা নাই খাবলৈ লগা নাই চালা কথা ক'বা ফটো মাৰি দিছি ফটো মাৰিছোঁ দিয়ক আপাৰ চামৰ ৰাতিটো এইটো অভ্যাস আছে হয় নেকি আপাৰ চামৰ ছোৱালী হ'লেহে এইটো অভ্যাস থাকে নেকি এতিয়া আপাৰ চামৰ নাই নলবেৰীয়া নলবেৰীয়া এতিয়া মই ছাৰে মাছ লৈ ল'লে এতিয়া মাছটো কোনে বাচিব মই বাচিম মই কেতিয়া মাছ বাচি পাইছোঁ আৰু এয়া হাজবেণ্ডে মাছ লৈ ল'লে তাৰপিছত এয়া বাচি দিলে মোক মাছখিনি তাৰপিছত এতিয়া মই এয়া ভাজি পেলাই মই বনাম আৰু মাছৰ আঞ্জাখিনি তো ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈকে আৰু বৰ এটা বেছি বনোৱাখিনি নেদেখুৱাওঁ আৰু কাৰণ ভিডিঅ'টো দীঘল হৈ গৈ আছে সেইবাবে এনেকৈয়ে মই দেখুৱাইছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব
আৰু এই মাছখিনি ভাজি লোৱাৰ পিছত মই পিঁয়াজখিনি ভাজি ল'লোঁ এনেকৈ। তাৰপিছত ইয়াতে মই আদা নহৰু থেতেলি লোৱা পেষ্টখিনি ইয়াতে দি দিলোঁ। তাৰপিছত আলুখিনি দি দিম এনেকৈ দি পেলাই মই ভাজি থাকিম আৰু তাৰপিছত বিলাহীখিনি দি দিম। জাষ্ট চিম্পুলকৈ বনাইছোঁ, মানে মাছৰ চৰচৰি বনাম, গতিকে সেই আৰু এনেকৈ আদা নহৰুখিনি দিয়াৰ পিছত তাৰপিছত বিলাহী দিম, এনেকৈ ভাজি ল'ম গোটেইখিনি একেলগে। তাৰপিছত সৰিয়হ চৰিয়হ গোটেইখিনি একেলগে দিয়াৰ পিছত ভাজি লোৱাৰ পিছত অলপ টাইমৰ পাছতে মই পানী দি দিলোঁ। তাৰপিছত দিয়াৰ পিছতে দুটামান উতল অহাৰ পিছত মাছকেইটা এনেকৈ দি দিলোঁ আৰু দিয়াৰ পিছত আমাৰ সেয়া মাছৰ চৰচৰি ৰেডি হৈয়ে গ'ল আৰু। সেয়া এতিয়া সময় 3টাই বাজিল আৰু আমাৰ ভাত পানী খোৱা হ'ল। আজি ভাত পানী খোৱা আৰু দেখুৱাই নাথাকিলোঁ আপোনালোকক, কাৰণ ভিডিঅ'টো দীঘল হৈ গ'লে আপোনালোকে আমনি পায়, গতিকে সেইকাৰণে বেছি দীঘলীয়া নকৰিলোঁ। আৰু ভিডিঅ'টো ইমানখিনিয়ে আছিল আজি। কেনেকুৱা পাইছে জনাব, যদি বেয়াও লাগিছে তেতিয়াও কমেণ্ট কৰিব, আৰু যদি ভাল লাগিছে তেতিয়াও কমেণ্ট কৰিব। আৰু এতিয়া দেখিছে মই পথাৰত আছোঁ, ইফালে কাপোৰ নিবলৈ আহিছোঁ। আৰু এইখিনিতে আপোনালোকক কৈ দিওঁ, মই যে তেতিয়া মানে হাজবেণ্ডক মাছ বাচিব দিছিলোঁ বা আপোনালোকে হয়তো ভাবিব পাৰে যে গিৰিয়েকে কৰি ধৰি দিয়ে বা গিৰিয়েকে ভাত বনাই ঘৈণীয়েকে বহি বহি খায়, সেনেকৈ কোনোবাই ভাবিবও পাৰে, কমেণ্ট কৰিবও পাৰে। গতিকে মই আগতীয়াকৈ কৈ দিছোঁ, তেনেকুৱা কথা নহয়। আমাৰ সেই আৰু মিলামিচি মাজতে চলোঁ দিয়কচোন। মানে মই মাছ বাচিবলৈ টান পাওঁ, গতিকে মোৰ হাজবেণ্ডে মাছ বাচি দিলে, গতিকে মাছটো তেওঁ বাচিলে আৰু বনালোঁ মই। আৰু তেনেকৈ আৰু মিলা ধুলাকৈ মই দেখিলে আপোনালোকক দেখুৱালৈ মই বনালোঁ। তাৰপিছত খাৰ বনাইছিলে, খাৰৰ আঞ্জাকণ তেওঁ বনাইছিলে, গতিকে সেয়াই আৰু তেনেকুৱা কথা। বাৰু যি কি নহওক আপোনালোকক কৈ দিলোঁ, ভাবিব পাৰে তেনেকৈ, ক'ব পাৰে কিছুমানে। আৰু কোৱাচোন যে এইটো কি বুলি কয়, মাছৰ আঞ্জাখন কেনেকুৱা হ'ল? ভাল হৈছিলনে? ভাল হৈছেনে? অঁ, আৰু সেই আৰু মাছৰ আঞ্জাকণ মানে মই ধুনীয়াকৈ বনাওঁ, গতিকে মোক বনাবলৈ দিয়ে। মই বনাওঁ মাছৰ আঞ্জাকণ ভালকৈ বনাওঁ। আৰু সেই আৰু তাতে মই মিছা কথা ক'বলৈ বা মিছা দেখুৱাবলৈ তাত একো নাই, গতিকে যি সঁচা তাকেই দেখুৱাওঁ মই আপোনালোকক। গতিকে সেই আৰু কোনো বেয়াকৈ নাভাবিব, বেয়া কমেণ্ট নকৰিব, তাকে ভাবোঁ। আৰু এতিয়া ক'বলৈ গ'লে মেইন কথা, আচল কথা, মই বনাবলৈ হাজবেণ্ডৰ পৰা শিকিছোঁ। বনোৱা মেলাখিনি মানে টেষ্টিকৈ বনাবলৈ মই হাজবেণ্ডৰ পৰা শিকিছোঁ। গতিকে সেই আৰু আজি ভিডিঅ'টো ইমানখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ মোৰ চেনেলত ভিডিঅ' চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই। কাজিয়া কথাটো আপোনালোকক ক'বলৈ পাহৰিছিলোঁ। কাজিয়া মানে সেই আৰু ইমান মানে তেনেকৈও কাজিয়া লগা নাই। মানে কি হ'ল কথাটো, মেইন কথাটো, ৰাতি তাৰমানে মই ভাত তাত খাই মেলি ধুনীয়াকৈ শুবলৈ যাওঁতে মোবাইলটো চাবলৈ গৈছিলোঁ। আৰু তেওঁ মানে কৈছে যে মোবাইল চাব নালাগে, এতিয়া শুই থাকা, সেনেকৈ কৈ পেলাই মোবাইলটো মানে থৈ দিলে ছাইডত মানে নহয়, বিচনাটো থোৱা নাই, টেবুলত মানে থৈ দিলে, মানে বিচনাৰ পৰা বাহিৰত থৈ দিলে। তাৰমানে সেইকাৰণে মোক খং উঠিলে আৰু অলপমান খং উঠিল। তাৰপিছত মই কিবা কিনি ক'লোঁ, মানে কওঁতে এতিয়া ক'লে দিনটো দেখোন চায়ে থকা, কাম বনটো একো নকৰোঁ, কাম বনটো নায়েই, মোবাইলটো চোন চায়ে থাকোঁ দিনটো, সেনেকৈ কওঁতে মানে অকণমান হ'ল আৰু। তাৰপিছত সেই আৰু ময়ো কিবা কিবি ক'লোঁ ৰাতি। তাৰপিছত কওঁতে মানে সেই আৰু ৰাতিপুৱা সেই তেনেকুৱা হ'ল কথাটো। আপোনালোকক দেখুৱালৈ চাহ মোক বনাই নিদিলে, চাহ মোলৈ বনোৱা নাই, আৰু সেই আৰু তেনেকুৱা। তাৰমানে সেনেকৈ সৰু সুৰাকৈ পাতাক পুটুককৈ লাগিয়ে থাকোঁ, কাজিয়া থাকেই আৰু চবৰে থাকেই এনেকুৱা কাজিয়া। গতিকে সেই আৰু তাকে দেখুৱালোঁ আপোনালোকক, আৰু তাতে মিছা বুলি আপোনালোকে নাভাবিব। গতিকে যিটো সঁচা মই সেয়ে দেখুৱাওঁ মোৰ ভিডিঅ'ত। আপোনালোকক দেখুৱালোঁ মোৰ লাইফৰ কিছুমান মানে অংশ বা হৈ থকা নিজৰ লগত, গতিকে সেয়া দেখুৱালোঁ।